কথাটো এনেকুৱা হৈছে আমাৰ অসমৰ বৰ্তমান অৱস্থাটো একেবাৰে ভাল নহয়। এই দুদিন ধৰি মই বেলেগ একোৱে ভিডিঅ' দিয়া নাই। মই খালি ধৰক আধ্যাত্মিকভাৱে আমি আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে কি কৰিব পাৰোঁ মই সেইখিনি কথাৰে ভিডিঅ' দি আছোঁ। আৰু এতিয়া কথা হৈছে কিছুমান কাম আমি কিছুমান বিশেষ সময়তহে কৰিব পাৰোঁ। সেই সময়টো গুচি যোৱাৰ পিছত সেই সময়খিনি আৰু জীৱনত দ্বিতীয়বাৰ নাহে। মই যোৱাকালিও এই বিষয়ে এটা ভিডিঅ' দিছিলোঁ। পুনৰ মই এবাৰ কৈ দিওঁ, সেই ভিডিঅ'টো কোনোবাই চোৱা নাছিলে যদি। আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ জুবিনদাৰ মৃত্যু হৈছে প্ৰেতপক্ষত। আৰু এই প্ৰেতপক্ষত মানে কি হয়, আচলতে মানুহৰ এনেকৈ মৃত্যু হ'ব নালাগে। আৰু এই যে প্ৰেতপক্ষ অকালতে মৃত্যু হোৱা মানুহৰ কাৰণে মানে বিশেষকৈ এইখিনি সময়ত কিছুমান কাম কৰিব লাগে। আৰু আজি 21 ছেপ্টেম্বৰ নিশা 1:30 বজালৈ এয়া প্ৰেতপক্ষৰ অমাৱস্যাৰ তিথি আছে। গতিকে মই যোৱাকালিও কৈছিলোঁ এইটো কথা, তাৰে আগতেও কৈছিলোঁ যে আমি এইখিনি সময়ত ঘৰৰ আমাৰ দক্ষিণ দিশে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি নিশ্চয় চাকি জ্বলাব পাৰোঁ। আৰু এইখিনি কৰাটো বহুত বেছি দৰকাৰ। আমি সকলো মায়াৰ মাজত আবদ্ধ। আমাৰতো বহুত বেছি দুখ লাগি আছে, কিন্তু তেওঁ এই পৃথিৱীৰ পৰা গুচি গৈছে নহয়। তেওঁ এতিয়া আৰু মায়াৰ মাজত আবদ্ধ নহয়, কিন্তু তেওঁৰ সেই আত্মাটোৰ কাৰণে সদ্গতিৰ কাৰণে আমি কিছুমান কাম কৰিব লাগে, যাতে তেওঁৰ নেক্সট যিটো জাৰ্ণি যি হয় মানে সেয়া তেওঁৰ ভাল হয় মানে। সেইটো এটা কথা আহি পৰে। চাকি জ্বলোৱাৰ কথাটো ক'লোঁ। আৰু যোৱাকালি মই ভিডিঅ' দিওঁতে বহুতে কৈছোঁ এই বিষয়ে যে এইকেইদিন যিখিনি পূজা পাঠ কৰি আছে সকলো তেওঁৰ নামতে উৎসৰ্গা কৰি আছে। আৰু সেইটোৱে হৈছে কিন্তু জুবিন দাদাক সঁচাকৈ ভাল পোৱাৰ একদম নিদৰ্শন। যি কৰিছে পূজা পাঠ, মন্দিৰত যাবও পৰা নাই যদি কোনোবাই হাতযোৰ কৰি আছে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে, এইখিনি কৰাটো বহুত বেছি দৰকাৰ। আৰু যিহেতু অহাকালি 22 ছেপ্টেম্বৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব, মই এই বিষয়ে ভিডিঅ' দিছিলোঁ যে কোনোবাই যদি নৱৰাত্ৰি পালন কৰে, অন্তত এগৰাকী অসমীয়া হিচাপে নৱৰাত্ৰি পালন কৰিলেতো সংকল্প লয়। সেই সংকল্পখিনি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে, যাতে মই সংকল্পটো অমুকৰ কাৰণেহে লৈছোঁ, যি পাঠ কৰোঁ, যি নৱৰাত্ৰি পূজা কৰোঁ, এইখিনি যাতে জুবিন দাদাৰ আত্মাই পায়, সেইধৰণে সংকল্প লৈও নিশ্চয় নৱৰাত্ৰি পালন কৰিব পাৰে। আৰু অলপ আগতে মই নৱৰাত্ৰিনো কেনেকৈ পালন কৰিব পাৰি একদম সহজকৈ মই সেই ভিডিঅ'টো দি দিছোঁ। আৰু সেই ভিডিঅ'টো মই এই কাৰণে দিছোঁ যাতে কোনোবাই কৰক, কোনোবা এজনে হ'লে কৰক নৱৰাত্ৰি পালন, তাকো কাৰ কাৰণে, এইবাৰ অন্তত জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে। পুনৰ কওঁ, আজি 21 ছেপ্টেম্বৰ নিশা 1:30 বজালৈ মানে 22 ছেপ্টেম্বৰে হ'ব প্ৰেতপক্ষৰ অমাৱস্যা তিথি মানে। আৰু এই দিনটোত অকালতে মৃত্যু হোৱা লোকৰ কাৰণে ঘৰৰ দক্ষিণ দিশে এনেকুৱাকৈ চাকি জ্বলোৱাটো তেওঁৰ আত্মাৰ কাৰণে বহুত বেছি ভাল। আৰু এয়া চাকিৰ যিখিনি জুই সেয়া ঘৰৰ দক্ষিণমুৱা হৈ আছে। বাছ এনেকৈ জ্বলাই, যাৰ কাৰণে জ্বলাইছে আৰু তেওঁৰ কাৰণে সুন্দৰকৈ প্ৰাৰ্থনা কৰি দিলে হ'ল। এইখিনি মই কোৱা কথা নহয়, এইখিনি একদম শাস্ত্ৰসন্মত কথা। আৰু মই যে ভিডিঅ'টোৰ প্ৰথমতে ক'লোঁ কিছুমান কাম কৰাৰ নিৰ্দিষ্ট সময় থাকে। এতিয়া অহা বছৰ কৰাটো বেলেগ হ'ব। এতিয়া তেওঁ ঢুকাইছে নহয় এই প্ৰেতপক্ষৰ সময়ত, বা ধৰক এই নৱৰাত্ৰি আহিছে, এইখিনি সময়ত কৰাটো বেলেগ কথা। যিহেতু ধৰক আমাৰ সনাতন ধৰ্ম অনুযায়ী ব্যক্তি এগৰাকীৰ 13 দিনলৈকেতো এইবিলাক কাম কাজ চলি থাকে নহয়। এইখিনিৰ ভিতৰত কৰাটো বহুত বেছি দৰকাৰ তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে। আৰু মই এইখিনি কথা কৈছোঁ যে এইখিনি একদম শাস্ত্ৰসন্মত কথা, এইখিনি গৰুড় পুৰাণতো উল্লেখ আছে। আৰু ধৰক মই আধ্যাত্মিকভাৱে যি অকণমানো মা আদ্যা শক্তিৰ কৃপাত শিকিব পাৰিছোঁ, সেইখিনিৰ পৰা মানে মই কি বুলি কওঁ, সেইখিনি যাতে মোৰ এইখিনি সময়ত কামত আহে, সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু সকলোকে মই এয়াই প্ৰাৰ্থনা কৰিলোঁ, আজি 21 ছেপ্টেম্বৰ ৰাতি 1:30 বজালৈকে এয়া প্ৰেতপক্ষৰ তিথি আছে। ঘৰৰ দক্ষিণ দিশে ধুনীয়াকৈ কলপাত বা কিবাহত মই যি ধৰণে ভিডিঅ'টো দেখুৱাইছোঁ, ঘৰৰ দক্ষিণ দিশত চাকি এগছাকি জ্বলাক অন্তত তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে। আৰু চাকি গছি জ্বলাওঁতে একদম ধুনীয়াকৈ প্ৰাৰ্থনা কৰি যাতে তেওঁৰ মানে নেক্সট জাৰ্ণিটো ভাল হয়। কিবা যদি তেওঁৰ কৰ্মবান্ধন আছে বেয়া, সেয়া নোহোৱা হওক, তেওঁৰ ভাল হওক যাতে সকলোখিনি, সেইটোৱে কথা। আৰু কোনোবাই যদি নৱৰাত্ৰিও পালন কৰে, মই এইটোৱে মানে অনুৰোধ কৰিলোঁ, এগৰাকী অসমীয়া হিচাপে দুখ সকলোৰে লাগিছে, কিন্তু সেই দুখৰ মাজতো আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ এইখিনি সময়ত। মানে এগৰাকী ব্যক্তি যেতিয়া বহুত বেছি চিৰিয়াছ হৈ থাকে, তেতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ ন, তেওঁ ঠিক হওক বা হেৰি হওক। ঠিক তেনেকৈ ব্যক্তি এগৰাকী ঢুকাই যোৱাৰ পিছতো তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এইখিনি নিশ্চয় কৰিব পাৰোঁ। আৰু এটা দৰকাৰী কথা, আমাৰ ঘৰত আজি আমাৰ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ আছিলে, তেতিয়া পুৰোহিতগৰাকী আছিলে নহয়। মই তেওঁক সুধিছিলোঁ, কিন্তু যিহেতু আমি তেওঁৰ মানে জুবিনদাৰ আমি কোনো ঘৰৰ মানুহ নহয়, আমি বংশৰ মানুহ নহয়, তেওঁৰ আমি পিণ্ডদান আদি কৰিব পাৰোঁ নেকি? কৰিব পাৰোঁ বুলি কৈছে। যদি কোনোবাই ইচ্ছা কৰে বোলে নহয় তেওঁ জুবিনদাক বহুত বেছি ভাল পায়, যেতিয়া ধৰক পিণ্ডদানৰ সময় আহে আৰু ভালকৈ পুৰোহিতৰ লগত কথা পাতি ল'ব, যদি কৰিব বিচাৰে নিশ্চয় কৰিব পাৰে। ব্যক্তি এগৰাকী যেতিয়া আমাৰ মাজত নাথাকে, তেওঁতো মায়াৰ পৰা হেৰি হৈ গ'ল, মানে তেওঁ মায়া নোহোৱা হৈ গ'ল, কিন্তু আমি মায়াৰ মাজত আবদ্ধ হৈ আছোঁ। আমাৰ দুখো লাগিব, আমাৰ গোটেইখিনি লাগিব, কিন্তু তাৰে মাজতো কিছুমান কৰণীয় কাম থাকে, এইখিনি কৰাটো
বহুত বেছি দৰকাৰ। আশা কৰোঁ মই যোগাত্মকভাৱে প্ৰস্তুত কৰা ভিডিঅ'টো এই ধৰণে লৈছে, আৰু এইকেইদিন মই বেলেগ একো ভিডিঅ' দিয়া নাই, খালি এইখিনি কথাই মই বুজাব চেষ্টা কৰি আছোঁ। এইখিনি কথাৰ মাহাত্য বহুত আছে। সেয়াই। আৰু এটা কথা, কোনোবাই ছুইচাইড কৰি আছে, এনেকুৱা কাম নকৰিব দিয়ক, একদম নকৰিব। ছুইচাইড কৰা বস্তুটো বহুত বেয়া। আপুনি যদি জুবিন দাক সঁচাকৈ ভাল পায় নহয়, আধ্যাত্মিকভাৱে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে কিবা এটা কাম কৰাটো বেছি দৰকাৰ, বা তেওঁৰ যি সৃষ্টিৰাজি আছে সেইখিনি সংৰক্ষণ কৰা, বা সৃষ্টিশীল কামেৰে জুবিন দাক আমাৰ মাজত জীয়াই ৰখাটোহে দৰকাৰ। ছুইচাইড ইত্যাদি এইবিলাক কথা একদম মনলৈ নানিবই, বহুত বেছি বেয়া কথা। তাতকৈ তেওঁৰ কাৰণে আমি কি কৰিব পাৰোঁ, সেইটোহে ডাঙৰ কথা। আশা কৰিলোঁ যোগাত্মকভাৱে কোৱা কথাখিনি আপোনালোকে সেই ধৰণে নিশ্চয় আঁকোৱালি লৈছে। ঠিক আছে বাৰু, পুনৰ এবাৰ এয়াই প্ৰাৰ্থনা কৰিলোঁ, মা আদ্যা শক্তি, মা কামাখ্যা মাই জুবিনদাৰ আত্মাৰ সদ্গতি প্ৰদান কৰে যাতে, এয়াই প্ৰাৰ্থনা কৰিলোঁ। ঠিক আছে দিয়ক বাৰু, জয় মা কামাখ্যা, ওম নমঃ শিৱায়।